মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে ৱেলকাম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। ছাত্ৰ ছাত্ৰীসকল আজি 16 জুন। আজি তোমালোকৰ ৰিজাল্ট প্ৰকাশ পাব। যিসকল ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল এক্সাম দিছিলে, কম্পাৰ্টমেণ্টেলৰ ৰিজাল্ট আজি দিনৰ 11 মান বজাতে ৰিজাল্ট প্ৰকাশ পাব। ছাত্ৰ ছাত্ৰীসকল তোমালোকে অতি সহজতে 1 মিনিটত তোমালোকৰ ৰিজাল্ট কেনেকৈ চেক কৰিব পাৰিবা। আজি ভিডিঅ'টো যদি তোমালোকৰ সম্পূৰ্ণ প্ৰচেছ দেখাম। ছাত্ৰ ছাত্ৰীসকল অকণি স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাবা। যদি চেনেলটোত কোনোবা নতুনকৈ ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কিয়নো তোমালোকৰ মেট্ৰিক তথা এইচএছৰ খবৰসমূহ এইটো চেনেলৰ যোগেদি সময়মতে উপস্থাপন কৰা হয়। ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে তোমালোকে প্লে ষ্টৰত গৈ কিনে ASSEB ৰিজাল্ট চাৰ্চ কৰিবা। তাৰপিছতে সেইটো এপছ তোমালোকে ইনষ্টল কৰি ল'বা, নহ'লে যদি আগতীয়াকৈ আছে তেন্তে তোমালোকে চিধাকৈ অ'পেন কৰি ল'বা। তাৰপিছতে এনেকুৱা ইণ্টাৰফেচ খোল খাব তোমালোকে স্ক্ৰীনত দেখুৱাৰ দৰে। ছাত্ৰ ছাত্ৰীসকল তোমালোকে SSC কম্পাৰ্টমেণ্টেল ৰিজাল্ট 2025 বুলি ইয়াত আছে, টু বি এনাউন্স চুন। 11 বজাতে প্ৰকাশ পাব, সেইকাৰণে এনেকুৱা দেখাইছে। তোমালোকে ৰোল নম্বৰটো পেষ্ট কৰিবা, তাৰপিছত ৰোল আৰু নাম্বাৰটো দি তাৰপিছত কেপচা কোডটো তোমালোকে বহাব লাগিব। ঠিক স্ক্ৰীনৰ পিনে তোমালোকক যেনেকৈ দেখুওৱা হৈছে তোমালোকে তেনেকৈ কৰি তাৰপিছত তোমালোকে গেট ৰিজাল্টত ক্লিক কৰিলে তোমালোকৰ ৰিজাল্ট পাবা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি ইয়াত তোমালোকে ৰিজাল্ট চাব পৰা নাই তেন্তে তোমালোকৰ ৱেবছাইটত গৈ তোমালোকে ৰিজাল্ট চাব পাৰিবা। ASSEB যিটো অফিচিয়েল বোৰ্ড ৱেবছাইট আছে সেইটোত গৈ তোমালোকে ৰিজাল্ট চাব পাৰিবা। ইয়াত স্ক্ৰীনৰ পিনে দেখুওৱাৰ দৰে আপডেট অপশ্যন আছে, তাতে ৰিজাল্ট শ্ব' হ'ব SSC কম্পাৰ্টমেণ্টেলৰ। নহ'লে তোমালোকে এই 3 ডটত ক্লিক কৰি ওপৰত চাব পাৰা যে 3 ডট আছে, তাত ক্লিক কৰি ৰিজাল্ট অপশ্যনত ক্লিক কৰিলে তোমালোকৰ কেনেকৈ ৰিজাল্ট চেক কৰিব পাৰিবা সেইটো তোমালোকৰ প্ৰচেছ দি দিব। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াত চোৱা যে আগত যিহেতু ৰিচেকিঙৰ ৰিজাল্ট প্ৰকাশ পাইছিলে SSC এক্সামিনেশ্যন ৰিজাল্ট 2025, এনেকৈ কম্পাৰ্টমেণ্টেল ৰিজাল্ট আপডেট হ'ব 11 মান বজাত। তোমালোকে তাত ক্লিক কৰি চিলেক্ট B25 চিলেক্ট কৰিবা। নেক্সট তোমালোকৰ ইণ্টাৰ কোড বহাবা আৰু ৰোল নাম্বাৰটো বহাৰ পিছতে তোমালোকৰ ৰিজাল্ট আহি যাব। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সকলো ৰিজাল্ট ভালে হওক, এইটোৱে কামনা কৰোঁ।